আৰক্ষী চকীত অভিযুক্তক অকথ্য নিৰ্যাতন আৰক্ষীৰ বঙাইগাঁৱৰ লেংটিচিঙা আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ভুক্তভোগী লোকজন ৰূপচান্দ আলী আৰক্ষী বিষয়া ৰহিল বড়োৰ নিৰ্দেশত নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে অভয়াপুৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে লোকজনক গাৰ্হস্থ্য হিংসাৰ গোচৰত অভিযুক্ত ৰূপচান্দ আলী আৰু আৰক্ষী থানাত চৰম নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্তক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে বঙাইগাঁৱৰ লেংটিচিঙা আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ভুক্তভোগী লোকজন ৰূপচান্দ আলী আৰক্ষী বিষয়া ৰহিল বড়ো নিৰ্দেশত নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে অভয়াপুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয় লোকজনক গাৰ্হস্থ্য হিংসাৰ গোচৰত অভিযুক্ত ৰূপচান্দ আলীক আটক কৰা হৈছিল আৰু লেংটিচিঙা আৰক্ষী থানাত এনেদৰে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হ'ল চৰম নিৰ্যাতন চলোৱা হ'ল লোকজনৰ ওপৰত আৰু বৰ্তমান হাস্পতালত ভৰ্তি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অভিযুক্ত ভুক্তভোগীজনক কেস দেওয়ার পিছত মানে কালি রাতিত কেস করছে রাতিত সারে ফোন করিল আমাক 7টা 7:30 বাজাত তে রাতিতে যাব লাগে সময়ত 12টা বাজাত সারে আহি গাড়ি লৈ আহি মোক উঠাই লৈ গেছে লেংটিচিঙা থানা লেংটিচিঙা থানা তাৰপিছত আপোনাৰ থানাত খুব কোবাইছে নেকি খুব কোবাইছে স্যার চাৰিজনে স্যার নামা গাড়ীৰ পৰা নামানোর লগে লগে স্যার চাৰিজনে কোবাইছে এনেকুৱা কোবাইছে মানুহ খুন কৰিলে মাৰ্ডাৰ কৰিলে কোনোকা না কোবাই কোনোকা নামাৰে গৰু চুৰি কৰিলে নামাৰে এনেকুৱা চাৰিজন উল্টা পুল্টা আমাক কোবাইছে তাৰপিছত মানে আমাৰ মানুহবিলাক কয় যে চালান কৰি দিয়ক কি কৰি দিয়ক তাহে মানে এই লেংটিচিঙাৰ হৈ যে বড়ো চাৰটা বড়ো মানুহ তো এই একতাৰা ওই চাৰটো মানে চালান কৰি নিদিয়ে আমার কেটে কইছে চালান করে দিও ফার্স্ট কই সারে কইছে আচ্ছা তারপর আপনার এটা অভয়পুর হসপিটাল কোনে লই হেল হসপিটালত মানে যেতিয়া স্যার কই আছো মই এনকে কোবাল মানে আমার ঘৰৰ পৰা মানুহ ওলাই গেল ওলাই যাওয়ার পিছত আর কোবা নাই তার পিছত এই লেংটিচিঙা হসপিটালত ভিতৰত লৈ গেল ডক্টরক দেখাল ডক্টর মানা করিল কয় মই এটা ই করব নোৱাৰো উঠাই নিয়ে গেছে 10টা উঠাই নিয়ে গেছে উঠাই নিয়ে তখন অবাইপুরি মুখী নিয়ে আসে আমরা অবাইপুরি উদ্দেশ্য করবার আইসি অবাইপুরি পাই নাই উঠাই নিয়ে আবার ফির লেংটিচিঙা নিয়ে লেংটিচিঙা থানাত নিয়ে 4টা পুলিশে ওসি আর 3টা পুলিশে 4টা পুলিশে আমার ছেলেরে এরকম মার দিছে আমার ছেলে এখন বাসে না বাসে আমার ছেলে উপরি ভাপরি উঠে গেছে গা আজি বৰাক উপত্যকাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে প্ৰচাৰ চলাব কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰো মুঠ 4খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধ সমান্তৰালকৈ অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধৰ প্ৰচাৰ অভিযান আজি বৰাক ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিলচৰৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আৰু কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বজাব ৰণডংকা আৰু ইফালে আজি অসমলৈ আহিব জেপি নাড্ডা 3খনকৈ জনসভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে উদালগুৰিৰ ভেৰভেৰিত সম্বোধন কৰিব বিশাল জনসভা দুধনৈতো জেপি নাড্ডাই সম্বোধন কৰিব বিশাল জনসভা দৰং উদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাব সমান্তৰালকৈ গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ দুধনৈত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই বুধবাৰে মনোনয়ন দাখিল কৰিলে এআইইউডিএফ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে প্ৰায় 15,000 সমৰ্থকক লগত লৈ চতুৰ্থবাৰৰ বাবে ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে আজমলে মনোনয়ন পত্ৰ দাখিলৰ বাবে হেলিকপ্টাৰেৰে আহি উপস্থিত হয় বদৰুদ্দিন মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ধুবুৰী ষ্টেডিয়ামৰ পৰা বিশাল ৰোড শ্ব' বাহিৰ কৰি ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহে এআইইউডিএফৰ প্ৰাৰ্থীগৰাকী আজমলক সংগ দিয়ে নজৰুল হক আমিনুৰ ইছলাম শামছুল হুদা বছিৰ কাছিমি সহ কেইবাগৰাকী বিধায়ক দলীয় নেতা কৰ্মীয়ে চতুৰ্থবাৰৰ বাবে ধুবুৰীৰ পৰা সাংসদ হ'ব বুলি দাবী কৰে আজমলে মই 100% জিকি আছো ৰক্তবুল হেজন সাহেব হাৰি আছে এইটোই মোৰ মনোবল আছে কমসে কম 8-9 লাখ বুকে আমি আজি সমৰ্থক কিমান জনসমুদ্ৰ 1 লাখ মানুহ মোৰ লগত আহিছে আপোনালোকে চাই লওক ৰক্তবুল হেজন সাহেব বাহিৰা মাছ
চলানিয়া মাছ মই লোকেল 20 বছৰ ধৰি মই বৰছে কমছে কম 100 বাৰ আহোঁ ৰকিবুল হুছেইন সাহেব 20 বছৰৰ ভিতৰত 20 বাৰ প্ৰিয়ংকা গান্ধী যোৱাকালি প্ৰিয়ংকা গান্ধীয়ে য'ত য'ত গৈছে ইউপিত গৈছে আৰু কোন জেগাত গৈছে সব জেগাত কংগ্ৰেছ হাৰিছে কংগ্ৰেছ আজি এই ভিৰ দেখি ৰকিবুল হুছেইন ভয় পাব একদম পাগল হৈ যাব কি হ'ব আমি হস্পিটেল পাৰাই দিম মোৰ বদৰুদ্দিন আজমল আজি কি কিবা মেডিচিন খুৱাই দিব নেকি বদৰুদ্দিন আজমল আজি কি বা আজি কি বা মই কোৱা নাই সিসকলে কৈছে আজি বিতৰ্ক মাতিব নালাগে আজি আমি মানুহ ৰকিবুল হুছেইন কিবা এটা টিপ দিব নেকি মই চিপ দিছো আপুনি এই ভিৰ বাৰ চাই ঘৰত গৈ ইংলেণ্ডত গৈ মেডিচিন লৈ শুই থাক ইফালে ধুবুৰীত বদৰুদ্দিন আজমলৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ দিনটোত কংগ্ৰেছৰ বাগবৰ সমষ্টিৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী উপস্থিত থাকিল ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা আলীৰ তেওঁৰ মতে ৰকিবুল ধুবুৰীলৈ আহিলে পঞ্চায়তৰ টিকট বেচিবলৈহে চেষ্টা কৰিব নিৰ্বাচন জিকিবলৈ নহয় ৰকিবুল হুছেইন ওপৰলৈ নকৰক মইতো বিচাৰি আছো তেওঁ সিকিউৰিটি ফৰফিট হওক যদি তেওঁ এমপি হয় এই ওয়াজেদ আলী চৌধুৰীয়ে কওক আব্দুর রশিদ বন্দুলে কওক একে রশিদ আলমেই কওক কোনোবা এটা গাঁও পঞ্চায়তৰ টিকেট দিব পাৰিবনে ৰকিবুল হুছেইনে দিব আৰু তাৰ বিনিময়ত অতি কমেও 20-25 লাখ টকা ল'ব এই রশিদ মণ্ডল ওয়াজেদ চৌধুৰী যথেষ্ট সিনিয়ৰ নেতা আজি কি কাৰণে ওয়াজেদ চৌধুৰী ৰকিবুল হুছেইনৰ লগত ঘূৰি পেলাই তেওঁৰ ভৱিষ্যত অন্ধকাৰ কৰি আছে মই নাজানো ওয়াজেদ চৌধুৰীয়ে মনে প্ৰাণে তেওঁক ভাল নাপায় মই জানো কিন্তু আজি তেওঁৰ লগত ঘূৰি আছে কিন্তু এই ওয়াজেদ চৌধুৰীৰে বিপদ আটাইতকৈ ডাঙৰ হ'ব ওপৰলাই নকৰক আল্লাহ তাআলাই নকৰক যদি ৰকিবুল জিকি যায় গোটেই অসমৰ মুছলমানক বন্ধকত থৈ তেওঁ কংগ্ৰেছৰ যিমান ডাঙৰ পাৰে নেতা হ'ব তেওঁ গৈ ৰাহুল গান্ধীক বুজাব স্যাৰ এই উচ্ছেদ বিজেপিয়ে যিমান কৰিছে তাতকৈ বেছি আমি পাৱাৰত আহিলে কৰিব লাগিব স্যাৰ বিজেপিয়ে ৰাম মন্দিৰ বনোৱা কাৰণে দিল্লীত চৰকাৰ কৰিলে আমি স্যাৰ অসমতো এটা ৰাম মন্দিৰ বনাই দিওঁ লাগিলে 5টামান মছজিদ ভাঙি দিওঁ দিছ উইল বি হিজ কনস্পিৰেচি